সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু উদ্দেশ্য এটাই যে জনজাতিকৰণৰ দিশটোত চৰকাৰে তেওঁলোকক লৈ আগবাঢ়িছে যদিও তেওঁলোকক ST হিলছ আৰু ST প্লেইনছৰ মৰ্যাদা দিয়াৰ বাবে চৰকাৰক তেওঁলোকে দাবী জনাইছে। মন্ত্ৰী গোটৰ প্ৰতিবেদন ইতিমধ্যে সাজু হৈছে, তেওঁলোকে সংশোধন কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। কিন্তু তাৰ পূৰ্বে নতুন দিল্লীত সংসদ চলি থকাৰ সময়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা পোৱা গৈছে। বিষয়টো যথেষ্ট আগবাঢ়িছে দাদা, আৰু আপোনালোককো জনজাতিকৰণৰ দিশত আগবঢ়াই ল'বলৈ চৰকাৰেও বিভিন্ন ষ্টেপ লৈছে, যি ধৰণে মন্ত্ৰী পৰিষদৰো প্ৰতিবেদনো সাজু হৈছে। কিন্তু তাৰ পাছতো আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কি বিষয়ক লৈ আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে? আমি অসম চৰকাৰৰ মন্ত্ৰী গোট তথা বিজেপি চৰকাৰক স্পষ্ট ক'ব বিচাৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা, যিহেতু আমি সৰ্বভাৰতীয় আদিবাসীবিলাক মূলবাসী হয়। এইটো মই কথা কোৱা নাই বা কোৱা কথা নহয়, এইটো ভাৰতৰ সংবিধানে কৈছে। যেহেতু আমি বিৰছা মুণ্ডা, তিলকা মাঝি, বুদ্ধু ভগত, তেলেঙ্গা খাৰিয়া তাৰ নাতি পুতিৰ বংশৰ মানুহ হয়। যেহেতু সৰ্বভাৰত আমি আদিবাসী, তো স্পষ্ট আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ ST V নালাগে, আমাক ST P নালাগে, আমাক ডাইৰেক্ট ST লাগে, যিটো ভাৰতৰ সংবিধান মতে 1950 যিটো মতে বনাইছে ওৰাং মুণ্ডা খাৰিয়া ভিল কল চাওতাল এই হিচাপে বিচাৰিছোঁ। সেইকাৰণে অসম চৰকাৰক স্পষ্ট কৈ দিছোঁ যে আমি A to Z বিচৰা নাই, খালি S আৰু T বিচাৰিছোঁ। এইটো ডাইৰেক্ট বিৰছা মুণ্ডাৰ নাতিপুতিৰ বংশধৰ হিচাপে বিচাৰিছোঁ। আৰু এটা বিষয় মই জানিব বিচাৰিম, মন্ত্ৰী গোটৰ প্ৰতিবেদন পূৰ্বতেও কিন্তু পঠিওৱা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনতো এই বিষয়টো যথেষ্ট আগবাঢ়িছিল, এনেধৰণে মন্ত্ৰী গোটৰ প্ৰতিবেদন দিয়ালৈকে। আৰু এইবাৰো আপোনালোকেও মন্ত্ৰী গোটৰ প্ৰতিবেদন লোৱাৰ সময়তে যিসকলে আচলতে জনজাতিকৰণ বিচাৰি আছিল তেওঁলোকে চৰকাৰক ধন্যবাদ কৰা দেখা পোৱা গৈছিল। কিন্তু বিষয়টো যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আপোনালোকে ভাবেনে আগবাঢ়িছে বুলি? আৰে বিশেষকৈ মানে কিছুমান কংগ্ৰেছে এইটো সময় 36 কমিউনিটিক এটা পঠাইছিলে বুলি আমিও জানো, আমাৰো নলেজ আছে। কিন্তু তাত এটা লেঠা লগাই গৈছিল, ক্লিয়াৰ কৰা নাছিলে যে এটা প্ৰভিজন আছে, যেনেকৈ আমি আপোনালোকে 6 শিডিউল এৰিয়াত কাৰ্বি আলং ডিমা হাছাও গ'লে ST হিলছ ST প্লেইনছ, তো এই বস্তুটো একটা মেকানিজম বনা নাছিলে বুলি। আৰু কিছুমান আমাৰে নেতাসকলে এইবিলাক যে 115টা জাতি উপজাতি আছে বুলি কয় আমাৰ জনগোষ্ঠী, কিন্তু আজি চাব গ'লে সৰ্বভাৰতীয় লেভেলত হ'লে আমি 36টা কমিউনিটি ট্ৰাইবছ হয় as per state according to the state of origin, যেনে ছত্তীশগড়, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, উৰিষ্যা, ৱেষ্ট বেংগল, যিবিলাক আমাৰ আদিবাসী ট্ৰাইবছ ওৰাং মুণ্ডা খাৰিয়া সেইবিলাকৰ। তো এইখিনি কিছুমান টেকনিকেল ডিফেক্ট আছিলে বুলি অসম চৰকাৰে 2016ত কেবিনেট ছাব কমিটি লৈ কমিটি হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হ'ল। তো এতিয়া আমি আশা কৰিছোঁ যে আমাৰ 6 জনগোষ্ঠীৰ লগত, কিন্তু আমাৰ কিবা আমাৰ ইথনোগ্ৰাফি ৰিপৰ্টবিলাক একদম ছেপাৰেট আছিলে, কিন্তু 2016ত কিহৰ কাৰণে আমাৰ প্ৰতিবেদন লৈ 6 জনগোষ্ঠীৰ লগত মিলাটো আমাৰো দুখ আছে। তো আশা কৰোঁ এইটো এতিয়াও পজিটিভ হ'ব বুলি, কিন্তু আমি আছে আদিবাসী বা ওৰাং মুণ্ডা খাৰিয়া হিচাপে আমি জনজাতি যিটো হ'ব বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।